স্বাভাৱিকতে যিহেতু এগৰাকী মই বৰপেটা সত্ৰৰ কাষতে আৰু কাষত মানে মোৰ যি দলাহাটীতে মোৰ জন্ম আৰু এই দলাহাটীৰ পৰা গৈ বা এই বৰপেটা সত্ৰৰ পৰা গৈয়ে যিহেতু অসম বিধানসভাৰ আসনত দ্বিতীয়বাৰৰ কাৰণে আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াকে আদি কৰি আমাৰ ভাৰতীয় জনতা পাৰ্টি, আমাৰ অসম গণ পৰিষদ, BPF দলকে আদি কৰি অন্যান্য দলসমূহ বিনা প্ৰতিদ্বন্দ্বিতাৰে মোক যোৱা পৰহি নিৰ্বাচিত কৰিছিলে আৰু সেইদিনাখনে মই সিদ্ধান্ত লৈছিলোঁ যে স্বাভাৱিকতে ইয়াৰে সন্তান হিচাপে যে প্ৰথম যিসমূহ কাৰ্যসূচী কৰিম এই জিলাখনত পোনপ্ৰথমতে বৰপেটা সত্ৰতে সেৱা ল'ম আৰু যাৰ কাৰণে আজি সপৰিয়ালে বৰপেটা সত্ৰত সেৱা লোৱাৰ উপৰিও আমাৰ বুঢ়া সত্ৰীয়া, ডেকা সত্ৰীয়াৰ লগত কিছু মত বিনিময় কৰিলোঁ। সত্ৰ পৰিচালনা সমিতিৰ সম্পাদকৰ লগতে সমূহ বাপ বন্ধুসকলৰ লগতো আলোচনা আমি কৰিছোঁ। গতিকে নিশ্চিত ওপৰত ভগৱানক এইটোৱে প্ৰাৰ্থনা জনাইছোঁ যে অসমৰ ৰাইজৰ নিশ্চিত ওপৰত যাতে মংগল হয়, বৰপেটাবাসী ৰাইজৰ যাতে মংগল হয়, যিমান সত্ৰ নগৰীৰ যিমান মানে পৰিয়াল আছে সকলোৰে যাতে কুশল মংগল হয় তাৰ কাৰণে ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ। আৰু অসম বিধানসভাৰ অধ্যক্ষ হিচাপে নিশ্চিত ওপৰত আগন্তুক দিনত এই সত্ৰৰ বাবে হওক বা বৰপেটাৰ বাবে যি কৰিবলগীয়া আছে নিশ্চিত ওপৰত কৰাৰ কাৰণে প্ৰয়াস কৰিম। এইবাৰ আমাৰ কাৰণে পৰম সৌভাগ্য যে এইবাৰ মানে এই বৰপেটাৰ পৰা দুগৰাকী বিধায়ক হৈছে। এইটো এটা ঐতিহাসিক, কাৰণ পূৰ্বতে বৰপেটাৰ পৰা দুগৰাকী বিধায়ক যদিও আমি হৈছিলোঁ, এবাৰ হৈছিলোঁ আমাৰ গুৰিন দাসৰ লগত মই হৈছিলোঁ আৰু এই মাজতে কিছু মানে বিৰতি আছিলে। এইবাৰ মানে মই আৰু দীপক দাস আমি দুজনে ইয়াৰ পৰা যিহেতু বিধায়ক হৈছোঁ, গতিকে দুজনে আমি আগন্তুক দিনত বৰপেটাখনৰ কাৰণে যি কৰিবলগীয়া আছে নিশ্চিত ওপৰত ময়ো তেওঁক সম্পূৰ্ণ সহায় সহযোগ কৰিম। তেওঁ যিহেতু স্থানীয় বিধায়ক, আজি তেখেতৰ হাইকোৰ্টত মানে সম্বৰ্ধনা থকাৰ কাৰণে মোক যোৱাকালি সুধিছিলে যে মই কি কৰিম, বৰপেটাত যাম নে আপোনাৰ লগত, মই ইয়াতে হাইকোৰ্টত, যিহেতু তেওঁ সদৌ অসম উকিল সন্থাৰ কেইবাবাৰৰ সম্পাদক আছিলে, মই তেখেতক কৈছোঁ যে আপুনি হাইকোৰ্টৰ কাৰ্যসূচীতে থাকক, মই যিহেতু তাৰ ঘৰৰ ল'ৰা গতিকে মই অকলে যাব পাৰিম। গতিকে আমি দুজনে, মই আৰু দীপক দাসে আমি দুজনে আগন্তুক দিনত এই বৰপেটাখনৰ কাৰণে দীপক দাসে বা ৰাইজে যি ভাবিছে তাৰ কাৰণে মই নিশ্চিত ওপৰত কৰিম। আৰু মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া যিহেতু বৰপেটা সত্ৰ বা বৰপেটাৰ প্ৰতি এটা সুহৃদয় আছে, গতিকে নিশ্চিত ওপৰত মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ সহযোগত আমি বৰপেটাখন আগুৱাই নিয়াৰ কাৰণে যৎপৰোনাস্তি মই চেষ্টা চলাম। নিশ্চিত ওপৰত এই ক্ষেত্ৰত যিহেতু মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ নেতৃত্বত তেখেতে মুকলিকৈ আহ্বান জনাইছিলে, আমিও আহ্বান জনাইছিলোঁ যে সত্ৰৰ বেদখলীকৃত মাটিসমূহ ভূমিসমূহ মানে এৰি দিব লাগে আৰু যদি নিদিয়ে তেতিয়াহ'লে নিশ্চিত ওপৰত তাতে উচ্ছেদকে আদি কৰি কঠোৰ ব্যৱস্থা লোৱা হ'ব বুলি কৈছিলে আৰু সেই প্ৰক্ৰিয়া এতিয়াও জাৰি আছে। আৰু আজিও মই এইটোৱে আহ্বান জনাওঁ যে তেনেকুৱাকৈ যাতে কোনোৱে যাতে সত্ৰৰ মাটি বেদখল কৰি নাথাকে, স্বইচ্ছাই যাতে এৰি দি পেলাই যাতে আগন্তুক দিনত যাতে অনাকাংক্ষিত মানে ঘটনাৰ পৰা যাতে নিলগাই ৰাখিব পাৰে, তাৰ কাৰণে মই সেইসমূহ ৰাইজক আহ্বান জনাম। আৰু নহ'লে অকল উচ্ছেদে নহয়, আগন্তুক দিনত মই ভাবোঁ যে চৰকাৰে উচ্ছেদ কৰা ব্যক্তিসকলৰ বিপৰীতে যে আইন প্ৰণয়ন কৰি পেলাই কঠোৰ শাস্তিৰ ব্যৱস্থা এটা দিব লাগে, যে যাতে ভৱিষ্যতত যাতে কোনো যাতে এনেকুৱাকৈ যাতে দৃষ্টি যাতে দিব নোৱাৰে। কাৰণ আমাৰ উচ্ছেদ কৰিলোঁ ঠিকে, কিন্তু উচ্ছেদ কৰাৰ পিছত স্বাভাৱিকতে সেই ভূমিত যি সত্ৰত থাকে সেই সত্ৰৰ মানুহে কাম কৰিব লাগিব, কিন্তু কিছুমান কাৰিকৰী বিজুতিও আছে, কাৰণ বহুত দান সূত্ৰে দিয়া মাটি আছে, সেইবোৰ হয়তো মাটি হয়তো যিহেতু আমি সত্ৰৰ পৰা গৈ পেলাই তাতে ৰখি থকাটো সম্ভৱ নহয়। গতিকে সেইকাৰণে মই ভাবোঁ যে সত্ৰ আয়োগে হওক বা আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই হওক বা আমাৰ চৰকাৰখনে যে আগন্তুক দিনত যে সত্ৰৰ মাটি বেদখল কৰি উচ্ছেদটো হ'ব, বেদখল কৰা ব্যক্তিসকলৰ বিপক্ষে যাতে কঠোৰ যাতে এখন যাতে আইন প্ৰণয়ন যাতে কৰিব পাৰোঁ, তেতিয়াহ'লে তেতিয়াহ'লে আইনগতভাৱে আমি এইটো চিৰদিনৰ কাৰণে মুক্ত হ'ব পাৰিম বুলি মই ভাবোঁ। আৰু চৰকাৰক এইটো আহ্বান জনাওঁ যে সত্ৰৰ মাটিত যিসকলে বেদখল কৰে উচ্ছেদ কৰাৰ উপৰিও এখন আইন প্ৰণয়ন কৰি পেলাই যাতে ভৱিষ্যতলৈ যাতে কোনো মাটি যাতে বেদখল কৰিব নোৱাৰে, তাৰ কাৰণে চিৰস্থায়ী এটা ব্যৱস্থা কৰিব পাৰিব বুলি মই আশা ৰাখিছোঁ আৰু চৰকাৰক সেইটো আহ্বান জনাইছোঁ।